সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত সদৌ বৰপেটা জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী কেইবাটাও দাবী পূৰণৰ কৰাৰ উদ্দেশ্যৰে অনুষ্ঠিত কৰা হয় এই বিক্ষোভ কাৰ্যসূচী। সংগঠনটোৰ দাবীসমূহ ক্ৰমে অসমৰ পৰা অবৈধ বাংলাদেশী আৰু মৌলবাদী উৎখাত কৰা, অসম চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণ কৰা, ভাৰত বাংলাদেশ সীমান্ত চিল কৰা, অবৈধভাৱে সীমান্ত পাৰ কৰিবলৈ চেষ্টা কৰা লোকসকলক গুলিয়াই দিয়াৰ নিৰ্দেশ, কাৰ আওতাৰ পৰা অসমক সম্পূৰ্ণৰূপে আঁতৰত ৰখা, অসম চুক্তিৰ ৬ নং দফাৰ আধাৰ বিপ্লৱ শৰ্মা সমিতিৰ সকলো পৰামৰ্শ ক্ষিপ্ৰতাৰে ৰূপায়ণ কৰা, ইমিগ্ৰেশ্যন আৰু ফৰেইনাৰ অৰ্ডাৰ 2025ৰ আওতাৰ পৰা অসমত বাহিৰত ৰখা। অতি শীঘ্ৰেই উপৰোক্ত দাবীসমূহ পূৰণ কৰিবলৈ দাবী উত্থাপন কৰে বৰপেটা জিলা ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলে। অনতিপলমে যদি চৰকাৰে এই দাবীসমূহ পূৰণ নকৰে তেন্তে অনাগত দিনত শক্তিশালী গণ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে। সব প্রস্তুত Long live!